Hello guys, বহুত দিনৰ মূৰত এটা লং ব্লগ দিব ওলাইছো আৰু ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আৰু দিয়াৰ কাৰণটো হৈছে এয়া বা আজি বাৰ গুড নিউজ আহি আছে বাৰ আজি সি সেকশন আছে তাই অকমান নাৰ্ভাছ হৈ আছে আমি এতিয়া প্ৰায় 7টা 7:30 বাজিছে আমি ওলাই দিছো সোনকালে হ'ব সি সেকশনটো সোনকালে হ'ব আৰু ইয়াৰ ৰিএকশনটো আপোনালোকে পাব ভিডিঅ'টো শেষলৈকে চাই থাকক তেতিয়া গম পাব কি হৈছে কি নাই আৰু আপোনালোকে ভিডিঅ'টো পোৱালিটো সকলো হৈয়ে যাব হলে আপোনালোকে প্ৰে কৰিব যে যি হয় সব ভালে ভালে হৈ যায় দেই আৰু এ আমাৰ ড্ৰাইভাৰ কিমান এক্সাইটেড হস্পিটেল পাই গ'লোহি আমি এই আমাৰ ফাদাৰ টু বি সকলোবোৰ যাতে ভালে ভালে হয় তাৰ কাৰণে ভগৱানৰ ওচৰত মূৰটো দুৱাই ল'লোঁ জেনেৰেল কেবিনতে বাক অলপ সময়ৰ কাৰণে ৰাখিছিলে ইফালে আমাৰ কেবিনৰ কাৰণে কথা পাতি আছিল তাৰপাছত আমাৰ কেবিনটো লোৱা হৈ গ'ল মাহা বৰমাহত চব আহিছে পুৰা হাউচফুল মামী টুবিয়ে এতিয়া বোলে কাম কৰিব আমি আপোনালোকক দেখাম ৰ'ব মামী টুবিয়ে কি কাম কৰে আৰু এয়া আইতা টুবি আৰু এইটো এটা আইতা টুবি আপুনি হাই বুলি কওক এতিয়া অতিলে নিব আৰু কেমেৰাটো মুচি লৈছোঁ এতিয়া অতিলে নিব এয়া ডক্টৰ আহি চাই গ'ল নিব নাৰ্চাৰ্ছ আহিব লৈ যাব আৰু মানে আমাৰ যোনটো কেবিন তাৰ লগতে অতিটো মানে ৰুমটোৰ ইপাৰে অতিটোতো ইমান প্ৰব্লেম নহয় ওপৰলৈ যাব নালাগে ন সুবিধা হ'ব ৰুমটো ওচৰতে আছে তো চব বাহিৰত ৰখি আছে ৰ'বা আহি আছে হাঁহি দিয়া এনেকৈ দিয়া চেৰা ৰেডি ফৰ বেবী এয়া মাহী ৰেডি হৈ গৈছে এয়া মামা দুটা মহা এইয়া পাপা আৰু এতিয়া বাক অতিলৈ লৈ গৈছে আৰু এইকণ টাইমৰ ফিলিংছটো মই ফাৰ্ষ্ট পাইছোঁ আৰু ক'বলৈ নোৱাৰোঁ যোনেই পাইছে নিশ্চয় অনুভৱ কৰিছে বহুত ভয় লাগে এক্সাইটেড দুখ লাগে আৰু তাই কান্দোতে যে মোৰ ইমান বেছি বেয়া লাগিছিল কিন্তু চব ভাল হ'ব বুলি আশা কৰিছোঁ এতিয়া ব'লক সকলোৰে অনুভৱটো শুনো অনুভৱটো কওক এফালে চাওক কেমেৰালৈ চাওক এফালে চাওক কওক ভাল লাগি আছে ভাল লাগি আছে এক্সাইটেড হৈ আছে ভয় লাগিছে যে ঠিক আছে ফিলিং কোৱা ভয় লাগি আছে ফিলিংছটো কেনেকুৱা আহি আছে ভয় লাগি আছে একো নাই আমাৰ ফিলিংছটো আছে ফিলিংছটো আছে বহুত এক্সাইটেড বিশেষকৈ মানে বেবী বয় আহিবলৈ বেবী গাৰ্ল আহিব এটা বোলে যিয়ে আহক মই বহুত হেপী মোৰ লগত ভাগিন পোৱালি আহি আছে এইটো এটা আছে খাই দিয়া অনুভৱটো কওক কেনেকুৱা লাগিছে লাগিছে নেকি পুৰা এক্সাইটেড সেইবোৰ আপোনাৰ ফিলিংছটো কওক কেনেকুৱা লাগিছে ভাল লাগিছে বঢ়িয়া ঠিক আছে এনেকৈ দিয়ক বঢ়িয়া আচ্ছা কেনেকুৱা লাগিছে কোৱা তোমাক সুধিবলৈ কৈ আছে বহুত বেছি এক্সাইটেড না মুখখন গৈ আছে মুখৰ পৰা আমাৰ বাপেক হ'ব লগা এয়া হৈছে বৌ আমাৰ মানে বিৰাট ভয় লাগি আছে স্পেচিয়েলি কেনেকুৱা লাগিছে কওক ভয় লাগি আছে টেনশ্যন এটা হৈ আছে বৌ বহুত বেছি নাৰ্ভাছ ফিল হৈ আছে আৰু এক্সাইটেডো বহুত বেছি মানে মিক্স ফিলিং ভয় লাগিছে তাৰপিছত মানে দুখো লাগিছে যে তাই অকলে ইমানখিনি ফেচ কৰি আছে ভিতৰত যেনিবা কিবা এটা ডাঙৰ ফাইনেলি সেই টাইমটো আহি গ'ল আমাক ডক্টৰে জনালে যে এজনী ছোৱালী হৈছে আৰু ভগৱানৰ কৃপাত তাই একদম ধুনীয়াকৈ কুশল মংগলে হৈছে আৰু আমি বহুত বেছি হেপী সেইকণ সময়লৈকে বাক উলিয়াই দিয়া নাছিলে চ' টেনশ্যন এটাও আছিলে কিন্তু তাইক হাতত পাই বহুত বেছি সুখী আছিলোঁ আমি আৰু তাই যাতে ডাঙৰ হৈ এজনী ভাল মানুহ হওক আৰু ডাঙৰ হৈ এই ভিডিঅ'টো চাওক সেই বুলি এই ভিডিঅ'টো সাঁচি ৰাখিছোঁ আৰু অলপ পিছতে বাকো উলিয়াই দিলে বাৰো একদম সুস্থ আছিলে ফাইনেলি বৃহস্পতিবাৰে আমাৰ লক্ষী আহি গ'ল মই আগতে জানিছিলোঁ যে ছোৱালীয়ে হ'ব অগ্নিনাথ বাবাৰ ওচৰত প্ৰেও কৰিছিলোঁ ছোৱালীয়ে হ'ল এতিয়া আমালৈ চিপছ আনিছে থেংক ইউ বৌ এয়া আমাৰ আহি গৈছে কচুগুটি হাই ক বেটা কেনেকুৱা লাগিছে তোমাৰ ভণ্টি আহিলে মজা মোক এটা পাহৰি যাবা নেকি
এয়া ককাইকে কুচল দিছে এ আমাৰ ভনী এইটো দাদাই চাওঁ দাদাইটো মৰম লগা ধনী ভিডিঅ' কৰাৰ পিছত ভিডিঅ' কৰিব পৰা নাই এতিয়া 11টা বাজিছে এয়া বেবী শুই আছে আৰু লাইটৰ পোহৰ কম দেখিব পাৰে কাৰণ মানে লাইটটো অভাৰ হৈ গ'লে তাই মানে কান্দে হয়তো এডজাষ্ট কৰিব পৰা নাই এতিয়া আমি খালোঁ ইয়াতে খালোঁ চব গুচি গ'ল এতিয়া ভিনদেউ মই বা বেবী আৰু বৰমা আছে মই আৰু হাজবেণ্ড অলপ দেৰিকৈ যাম নেকি কাইলৈ আমাৰ এফালে যাব লগা আছে তো ৰাতি বৰমা আৰু ভিনদেউ থাকিব আমি কাইলৈ আহিম আৰু এই আমাৰ গোসাঁইনী তাই বেলেগ চিন্তা কৰি আছে অথনিৰ পৰা হেল্ল' আজি 3 নম্বৰটো দিন আজি ৰিলিজ দিব এইকেইদিন ভিডিঅ'টো কৰিলোঁ হয় কিন্তু ইমান বিজি একদম মানে আপোনাৰ একো ভিডিঅ' চিডিঅ' কৰিব পৰা নাই ৰুম গৈছিলোঁ এতিয়া মানে এইকেইদিন ইমান বিজি আৰু ভিডিঅ' চিডিঅ' কৰিব পৰা নাই এতিয়া ঘৰ গৈছিলোঁ তাৰপিছত এতিয়া গা পা ধুই আকৌ আহি আছোঁ যিহেতু ৰিলিজ দিব ইও অকণমান গৈ পেলাই ৰুমতে ৰেষ্ট ল'লে যিহেতু কষ্ট হৈছে তাৰো কালি হস্পিটেলতে থাকিলোঁ মই মানে নাযাওঁ আৰু ঘৰলৈ এতিয়া কাৰণ মানে কি কাইলৈও ঘৰলৈ যাম কাইলৈ আৰু গাঁৱৰে ফ্ৰেণ্ড এজনীৰ বিয়া আজি বেচলাৰ পাৰ্টি আছিলে মাতিছিলে নগ'লোঁ কাৰণ কালি টোপনি ক্ষতি বজাৰ চজাৰ কৰিব আছে তাত বিয়া গিফ্ট কিনিব আছে বিয়াৰ ব্লগ কৰিম বাৰু চ' সেইটো কাৰণে নাযাওঁ আৰু এতিয়া মই মানে ৰিলিজ দিয়া সময় অকণ ক্লিপ আপোনালোকক দেখাম যেনেকৈ ভিডিঅ'টো কৰিম বুলি ভাবিছিলোঁ কৰা নহয় কাৰণ তাই থাকে ন এই কথা কৈ থাকিবলৈ বেয়া লাগে অকণমানি ছোৱালী আৰু ইটো সিটো আহিয়ে আছে আৰু কালি দিনটো মই নাছিলোঁ কালি